ৰুটি, নান, পৰাঠা বা পোলাও লগত খাব পৰাকৈ এটা টেষ্টি মোগলাই চিকেন ৰেচিপি শ্বেয়াৰ কৰিব ওলাইছোঁ। আহকচোন চাওঁ কেনেকৈনো বনালোঁ। প্ৰথমতে মাংসত আদা নহৰু পেষ্ট, হালধি, সোৱাদ অনুসৰি নিমখ, ৰেড চিলি পাউডাৰ আৰু 1.5 চামুচমান দৈ দি ভালদৰে সানি ল'ম আৰু লগতে অকণমান নেমু ৰস চেপি এয়া মেৰিনেট হ'বলৈ ঢাকি ৰাখিম। ইফালে 2টা মিডিয়াম সাইজৰ পিঁয়াজ গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ঠাণ্ডা হ'বলৈ দিম আৰু এটা মিক্সি বাটিত কেইটামান কাজু, আলমণ্ডছ, ভাজি ৰখা পিঁয়াজখিনি লগতে 2 চামুচ দৈ দি গ্ৰাইণ্ড কৰি ল'ম। আনফালে গৰম তেলত ষ্টাৰ লিপ, লং ইলাচি, ডালচেনি, কেইটামান জালুক দি ফুটুৱাই এয়া মেৰিনেট কৰা মাংসখিনি দি দিম। মেৰিনেট কৰা মাংসখিনি অকণমান সময় গেছটো হাই ফ্লেম কৰি ৰঙচুৱা হোৱালৈকে ভাজিম আৰু এয়া জালুকৰ গুড়ি, ৰেড চিলি পাউডাৰ, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু অকণমান গৰম মছলা দি এয়া ভালকৈ ভাজিব লাগিব। শেষত এয়া গ্ৰাইণ্ড কৰি থোৱা পেষ্টটো দি অকণমান সময় লৰাই এয়া সিজিবলৈ দিম আৰু শেষত আমাৰ চিকেন ৰেডি।